প্ৰতি বছৰৰ দৰে কাব্যথলী অসম আৰু চিফুং দ্য আৰ্টছ সৌজন্যত হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ চেষ্টাৰে তিনিচুকীয়া জিলা কবি সন্মিলনৰ সভানেত্ৰী কবি সাহিত্যিক নিৰুপমা গোস্বামীৰ জন্মদিন বিবাহ বাৰ্ষিক আৰু পুত্ৰৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত কলগছ পুলি ৰোপণ কৰে। ৰাজ্যত হাতী মানুহৰ সংঘাত প্ৰতিদিনে বৃদ্ধি পাই থকাৰ সময়ত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত শতাধিক কলগছ পুলিৰ লগতে বন্যজন্তুৰ খাদ্যৰ বাবে আম গছ পুলি, কঁঠাল পুলি, আহোম বগৰীৰ পুলি ৰোপণ কৰে। বন্যহস্তীৰ খাদ্য কলগছ পুলি ৰোপণ কাৰ্যসূচীত বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন, কাব্যধাৱনী অসমৰ সম্পাদক কবি সাহিত্যক যোগেশ বিকাশ গগৈ, কবি সাহিত্যক নিৰুপম গোস্বামী, কবি লক্ষ্মী ফিলবাৰী, গৱেষক ছাত্ৰ মিণ্টু মৰাণ আৰু মঞ্জুলা বড়ো উপস্থিত থাকে। বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে বন বিভাগক ওখ শাল চেগুন গছ ৰোপণ কৰাৰ লগতে বন্য জীৱ জন্তুৰ বাবে কলগছ আম কঁঠালৰ লগতে অন্যান্য গছ পুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। দিহিং ডিগবৈ পেঙেৰি বনাঞ্চলত আজি ৬৫ জোপা কলগছ হাতীৰ কাৰণে লগালোঁ আৰু আম গছ লগালোঁ, কঁঠাল গছ লগালোঁ, আহোম বগৰী লগালোঁ। সকলোৱে কাব্যধ্বনি আৰু চিফুং দ্য আৰ্টিষ্টৰ হেৰিত। আৰু আজি আমাৰ চবচে ভাল দিন আছিলে, আমাৰ মাতৃসমা বাইদেউ নিৰুপমা গোস্বামীৰ জন্মদিন আছিলে, বিবাহ বাৰ্ষিকী আছিলে আৰু সন্তানৰ জন্মদিন আছিলে। আৰু আমি প্ৰতি বছৰে কৰি আছোঁ এইটো কাম, যাতে হাতী মানুহৰ সংঘাত নহওক আৰু জীৱ জন্তুৰ লগত মানুহৰ সংঘাত নহওক। আৰু পৃথিৱীখন অকল আমাৰ মানুহৰে নহয়, পৃথিৱীখন সকলোৰে, যিয়ে জন্ম লৈছে ইয়াত সকলোৰে কাৰণে আমি পৃথিৱীখনক সুৰক্ষিত কৰি ৰাখিব লাগিব। আজি সংঘাতৰ কাৰণে কিন্তু মানুহো দায়ী। কিন্তু আজি এটা বিশেষ দিনত আমি ইয়াতে গছ পুলি ৰুলোঁ, চব ভাল লাগিলে। এটা হাতী আহিছিলে, আমাক খেদি পেলাই গুচি গ'ল আমাৰ ভাল কাম দেখি। হাতী ইমান জ্ঞানী জীৱ হয়নে? গতিকে আমি এইটো কাম আমি আজি ৫-৬ বছৰ কৰি আছোঁ। ইয়াতেই নহয়, অকল বৰনদী বনাঞ্চল আৰু আমি কি পেঙেৰিৰ আপাৰ দিহিং আৰু যে আমি পৰৱৰ্তী কৰিম যে এইখন কি হ'ব আমাৰ তৰাণীত কৰিম আমি। আৰু আমি বহুত ডাঙৰকৈ কৰা নাই, খুব কম আৰু ১০০ জোপা গছ ৰুইছোঁ মাত্ৰ। জীয়াই উঠক, হাতীয়ে খাওক, বান্দৰে খাওক, সকলোৱে খাওক। আৰু অসমৰ সকলো মানুহ আৰু কবি বিশেষকৈ, মই মানুহ বুলি কোৱা নাই, কবিসকল ওলাই আহক না আপোনালোকে, যে বন্য জন্তুৰো এটা স্বাধীনতা আছে, অধিকাৰ আছে পৃথিৱীত। বেলেগে ওলাই নাহে, ৰাজনৈতিক নেতা ওলাই যিহেতু নাহে, গতিকে কবিসকল ওলাই আহক। আমাৰ কবিসকলৰে অনুভূতি থকা বুলি পৃথিৱীৰ মানুহে ভাবে। গতিকে আপোনালোক ওলাই আহক, নিজৰ ঠাইত য'ত সংৰক্ষিত বনাঞ্চল আছে সুৰক্ষিত কৰক। আৰু বন্য জন্তু আৰু মানুহৰ সংঘাতটো মানুহৰ কাৰণেহে হৈ আছে, বন্য জন্তুৰ কাৰণে হোৱা নাই। এইটো যাতে নিৰাময় হয় তাৰ কাৰণে আমি লগ লাগিছোঁ। এটা মই কথা কওঁ, বন বিভাগৰ এটা ভুল হৈছে। বন বিভাগে কি কৰে, অকল চেগুন গছ ৰুৱে। চেগুন গছে গোটেই মাটিৰ পৃথিৱীখন অসাৰুৱা কৰি পেলায় বহুত শতিকাৰ কাৰণে। আৰু শাল গছো তেনেকুৱা। কিন্তু শাল গছ আৰু চেগুন এই কেনে লাগিব, অক্সিজেন দিয়ে, অম্লজান দিয়ে। কিন্তু ফল মূলৰ গছ তেওঁলোকে ৰোৱা দেখা নাই বন বিভাগে। কঁঠাল ৰুব লাগে, আম ৰুব লাগে, আমাৰ যিবিলাক ফল মূলৰ গছ ৰুব লাগে। মই অসমৰ বন বিভাগক অনুৰোধ জনাইছোঁ, চেগুনো থাকক, শাল গছো থাকক, চব থাকক ন, কিন্তু ফল মূলৰ গছ যাতে হাতী ওলাই আহিব নালাগে, বান্দৰ ওলাই আহিব নালাগে, কেৰ্কেটুৱা ওলাই আহি পেলাই অত্যাচাৰ কৰিব নালাগে। সেইটো কিন্তু আপোনালোকে অনুগ্ৰহ কৰি গুৰুত্ব দিয়ক। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। ২৯ ছেপ্টেম্বৰত দিনৰ ৯ বজাৰ পৰা নিশা ৮ বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। ৫ বছৰ বয়সৰ পৰা ৭০ বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।